খাই লৈ ঘৰ আহি আছোঁ। ব'লকচোন চাওঁ আজি গোটেই দিনটো কি কৰিলোঁ। আৰু মোৰ ফালৰ পৰা সকলো বন্ধু বান্ধৱীলৈ অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিল। ফুৰিব যাব ওলাইছোঁ আৰু কিন্তু ৰৈ ৰৈ আমাৰ একদম অৱস্থা বেয়া। মোৰ বাইটো একেবাৰে বহি দিলে, বহুত অৱস্থা বেয়া হ'ল, বহুত আগতে ওলাই দিলোঁ। যিহেতু ৱাটাৰ ফেষ্টিভেল আছিলে তো এইযোৰ কাপোৰ পিন্ধি গৈছিলোঁ। মোৰ ভণ্টি ভাগৰ হয়। আৰু মোৰ ভিডিঅ'বিলাক আকোবাৰ যদি চাবলৈ ভাল নালাগে অযথা কমেণ্ট কৰি নাথাকিব। ফাইনেলি আমাৰ গাড়ীখন আহি পালেহি আৰু তনি কেমেৰা খেদ দে ফাটাফেট। মালিক ইমান দেৰি কেলে হ'ল? দেৰি হ'ল আলহী আহিছিলে। বাইদেউ আপোনাৰ ইমান দেৰি কেলে হ'ল? আলহী মেইন। আৰু সদায় লিখীয়া মই আজিও পাছফালেই বহিব পালোঁ। চবেই আগফালে বহি যাওঁ, ময়ে পাছফালে বহিবলগীয়া হৈ যায়। আজিকালি পথাৰতহে কুকুৰা যুঁজ পাতে নেকি? আৰু বহুত দূৰ ৰাস্তা, 1.5 ঘণ্টাৰ পিছত আহি পালোঁ। আৰু এইবাৰ মই ফাৰ্ষ্ট গৈছোঁ, আগে পিছে কোনোদিন যোৱা নাই, কিন্তু ইমান ভিৰ নহয়। আৰু মই কওঁ নহয়, আমাৰ গাঁৱত মোক কোনো নাম ধৰি নামাতে, অকল দেখিলেই ক'ব হাই গাইজ। हम जो गिर उड़ है धोनी जी चक्कर में लीलम पानी हुतु बहुत आसे रे। पानी हुतात नाही बा। আৰু তাত ইমানেই ভিৰ নহয়, গোটেই মেলা লাগিছে আৰু বাইক ৰাখিব চাওকচোন জেগাই নাই, আৰু মানুহ বহুত ভিৰ হৈছে। আৰু এইটো প্ৰথম গেটটো, সোমোৱাৰ লগে লগে এই গেটখন পায়। কি কৰিবি উপায় নাই। কপালে চবে ডুব ধাম মাৰিছে। আৰু ক'বলৈ থাকি গৈছিলে, আজি আমি ৱাটাৰ ফেষ্টিভেলত আহিছিলোঁ বকিয়ালত। আৰু মই আজি ইয়াত ফাৰ্ষ্ট চাইছোঁ এনেকুৱা যে পানীৰ পূজা অকল হৈছে, মানে পানী দি পূজা কৰিছে। আৰু বিশেষভাৱে ভেট ফুল দি পূজা কৰিছে, তাত মানে দেখা গ'ল এনেকুৱা। মোবাইলৰ ইমান কোৱালিটি এটা ভাল নহয়, হ'লেও মই পৰাপক্ষে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। Maybe. May foto makasih.
আৰু এইটো কিবা ট্ৰেডিচনেল হয় নেকি, মই মানে চবকেইটা উঠাই দিছোঁ, ভাল লাগিছে চাবলৈ, এনেকুৱা গছত লগোৱা আছে। আৰু ইয়াত চাওকচোন চব ৰাইজ আহি মানে ধূপ চাকি জ্বলাব পাৰি বাহিৰত, মন্দিৰৰ বাহিৰত কিন্তু জ্বলাব দিছে। আৰু গোটেই চাৰিওফালে সেউজীয়া পৰিৱেশ দেখি কিবা এটা ভাল লাগিছে মানে। আৰু বলক দেখুৱাম তেওঁলোকৰ ট্ৰেডিচনেল ডান্স। আৰু চাওকচোন তেওঁলোকৰ ট্ৰেডিচনেল ড্ৰেছটো কিমান ধুনীয়া লাগিছে, কিবা এটা ইউনিক আছে, মই গমেই নাপাওঁ যে আমাৰ ওচৰ চুবুৰীয়া তেনেকুৱা বৌদ্ধ ধৰ্মৰ মানুহ আছে বুলি, ভাল লাগিলে গৈ। আৰু মেইন পানীৰ খেলটো ইয়াত হৈছে, আৰু ইয়াৰ পৰা চবেই পানী নিয়ে আৰু তাত পূজা কৰে নি পেলাই। আৰু আমি পানী নাই খেলা, কাৰণ প্ৰথম বছৰ চাব গৈছোঁ, নেক্সট টাইম যদি ভালে কুশলে থাকোঁ আৰু গ'লে খেলিম। আৰু ইয়াত চাওকচোন ভেট ফুলটো মানে ইয়াত বিক্ৰী হৈছে, আৰু বাল্টিং বিক্ৰী হৈছে পৃথকভাৱে। মেলাটোত সোমালোঁ, যিহে গৰম, অকণমান ৰৈ মেলি আৰু কিনাৰত। আজি আমাক আৰু কোনে পায়, ভালকৈ বহাগ পাইছে আমাক, কাকোবা চিনি পাইছে নেকি? আৰু প্ৰায় 2:30মান বজাত আমি তাৰ পৰা ওলাই দিলোঁ আৰু। বহুত দূৰ ৰাস্তা যে, সেইবুলি আমি সোনকালে ওলালোঁ। আমাৰ বাইক কেমেৰাটো ধৰিব দি অকণমান ষ্টাইল মাৰিছোঁ। অহা সময়ত বন্ধু এজনৰ ঘৰত সোমালোঁ, আৰু তাত গৈ বহুত ভাল লাগিলে। আজি প্ৰথমবাৰ গৈছোঁ, কিন্তু বহুত ভাল লাগিলে দেই। আৰু কেমেৰাটো ওলোৱাৰ লগে লগে চবেই মোক জোকাই, কয় চবৰে নিজৰ নিজৰ ধান্দা, নীলম অকল ভিডিঅ' বনোৱাৰ ধান্দা। আৰু সিহঁতৰ ঘৰৰ পৰিৱেশটো মানে বহুত ধুনীয়া, ওচৰতে মন্দিৰ, ঘৰ আৰু ফুলনি, বহুত ভাল লাগিছে মানে চাবলৈ। আৰু আমাক চক না গৃহস্থৰ ওচৰত বহি আছে, হ'লেও অকণমানো লাজ নাই কৰা, ডাইৰেক্ট মানে চিধা চিধি খায়ে আছোঁ। 2 ছেকেণ্ড কেমেৰাটো ফালে চালোঁ, মোৰ বিস্কুটটোৱে এই ল'ৰাটো চুৰ কৰি ল'লে। এইটো মোৰ ভতিজা হয়, প্ৰদীপ। আমালৈও তামোল কেইখনমান থবি, চব খাই নিদিবি আকৌ। যোৱা সময়ত সিহঁতৰ ঘৰত একো নিনিলোৱেই, কিন্তু অহা সময়ত আমি ডাল লৈ আহিছোঁ ফুলৰ। আজি মিতিৰ কুটুম ঘৰত সোমাই একেবাৰে অৱস্থা বেয়া। আপোনালোক ভাবিছে তাতো চাহ খাইছে, ইয়াতো চাহ খাইছে, চাহটো আনি দিছে, আকৌ নাখালে বেয়া পাব নহয় ছোৱালীজনী। আৰু এতিয়া আমি ঘৰত যাব ওলালোঁ, বাই বাই।